নমস্কাৰ যোৱা ভিডিঅ'ত আমি অলৰেডি শেয়াৰ কেপিটেলৰ কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যনছ ওপৰত আলোচনা কৰিছিলোঁ কিছুমান বেসিক টাৰ্ম আমি চাইছিলোঁ যেনেকুৱাকৈ আমি শেয়াৰৰ মিনিং চাইছিলোঁ শেয়াৰ কেপিটেলৰ মিনিং চাইছিলোঁ লগতে আমি সাব ডিভিজন অফ শেয়াৰৰ অথৰাইজড শেয়াৰ কেপিটেল ইস্যুড শেয়াৰ কেপিটেল সাবস্ক্ৰাইব শেয়াৰ কেপিটেল কল্ড আপ পেইড আপ আনকল্ড আপ এণ্ড ৰিজাৰ্ভ কেপিটেল এইবোৰৰ বিষয়ে আলোচনা কৰিছিলোঁ লগতে আমি ইস্যু অফ শেয়াৰ দুধৰণে ইস্যু কৰিব পাৰি শেয়াৰ পাৰত ইস্যু হয় শেয়াৰ প্ৰিমিয়ামত ইস্যু কৰিব পাৰি সেইবোৰ আমি চাইছিলোঁ আৰু মেথডছ অফ ইস্যু অফ শেয়াৰ আমি শেয়াৰ কোনো এটা পাৰ্টিকুলাৰ কোম্পানীয়ে যেতিয়া শেয়াৰ ইস্যু কৰিব খোজে তেতিয়া কিদৰে শেয়াৰটো ইস্যু কৰিব পাৰে সেই মেথডৰ ওপৰতে আলোচনা কৰিছিলোঁ আজিৰ এই ভিডিঅ'ত আমি একাউণ্টিং ট্ৰিটমেণ্টবিলাক চাম তাৰ মানে আমি জাৰ্নাল এন্ট্ৰিজবোৰ চাম যে শেয়াৰ কেপিটেলৰ প্ৰেক্টিকেলত শেয়াৰ কেপিটেলৰ যোনবিলাক আমি প্ৰেক্টিকেল প্ৰব্লেম সলভ কৰিম তাতে আমাৰ কি ধৰণৰ জাৰ্নাল এন্ট্ৰি দৰকাৰ হয় আৰু আমি কি জাৰ্নাল এন্ট্ৰি জানিব লগা আছে সেইবোৰৰ বিষয়ে আমি আলোচনা কৰিম তো আমি যোৱা ভিডিঅ'ত মেথড যেতিয়া আমি মেথডৰ ওপৰত আলোচনা কৰিছিলোঁ তেতিয়া আমি মেথডৰ ষ্টেপ কেইটা একবাৰ ৰিমাইণ্ড কৰি লওঁ তেতিয়া আমি কি আলোচনা কৰিছিলোঁ কোম্পানী এটা প্ৰথমতে কি কৰিব লাগিব কোনো এটা পাৰ্টিকুলাৰ বেংক সিলেক্ট কৰিব লাগিব য'ৰ পৰা কাস্টমাৰ বিলাকে মানে ইনভেষ্টৰ বিলাকে ইজিলি সেই পাৰ্টিকুলাৰ কোম্পানীটোৰ শেয়াৰ কিনিবলৈ পায় সাপোজ এই মানুহজনে যদি এই কোম্পানী শেয়াৰ কিনিব খোজে প্ৰথমতে কি কৰিব লাগিব বেংকত যাব লাগিব বেংকৰ পৰা এটা প্ৰসপেক্টাছ কালেক্ট কৰিব আৰু প্ৰসপেক্টাছৰ ভিতৰত এটা ফৰ্ম থাকিব যাক এপ্লিকেশন ফৰ্ম বুলি কোৱা হৈছে আৰু এই এপ্লিকেশন ফৰ্মটো ফিল আপ কৰি পেলাই বেংকত জমা দিব লাগিব আৰু বেংকে কি কৰিব এই ইনভেষ্টৰৰ বিহাফত কি কৰিব গোটেইখিনি পইচা আৰু ডকুমেন্টছ কোম্পানীলৈ পঠাব কোম্পানী যদি তাৰ এপ্লিকেশনটো একসেপ্ট কৰে তেনেহলে কোম্পানী তাক লৈ এই মানুহগৰাকীলৈ কি কৰিব মেসেজ এটা পঠাব বা ইনফৰমেশন দিব যে আপুনি দিয়া এপ্লিকেশনটো আমি একসেপ্ট কৰিছো এতিয়া আমি আপোনাৰ নামত শেয়াৰ এলট কৰিম বা আপুনি আমাৰ এই ক্ৰাইটেৰিয়া বিলাক ফুলফিল কৰি দিয়ক তেনেহলে আপুনি আমাৰ এই কোম্পানীৰ শেয়াৰ হোল্ডাৰ হ'ব পাৰিব এতিয়া ইয়াৰ এইখিনিলৈকে তো আমি ইজিলি গম পালো এতিয়া প্ৰথম কথা হৈছে যে কোম্পানী যেতিয়া শেয়াৰৰ মানে বিক্ৰী কৰিব খুজিব তেতিয়া কোম্পানী এই পইচাখিনি যোনটো আমাৰ প্ৰাইস আছে পারচেজ কনসিডারেশন বুলি কোৱা হয় পারচেজ কনসিডারেশন বা প্রাইস যোনটো আমাৰ ভ্যালু আছে বা যোনটো প্রাইস আছে এই পইচাখিনি কোম্পানী দুটা ওয়েট লব পাৰে এটা ফুল পেমেন্ট একেলগে লব পাৰে ফুল পেমেন্ট আৰু এটা কি কৰিব পাৰে ইনস্টলমেন্ট ওয়াইজত লব পাৰে ইনস্টলমেন্ট ওয়াইজ এতিয়া সাপোজ কোম্পানী 100 শেয়াৰ বিক্ৰী কৰিব খুজিছে আৰু এটা শেয়াৰৰ দাম কোম্পানী 10 টকাকে ৰাখিছে আৰু যোনটো প্ৰাইজত কোম্পানী সেল কৰিব বিচাৰে শেয়াৰ তাক ইস্যু প্ৰাইস বুলি কোৱা হয় এতিয়া ইস্যু প্ৰাইস 10 টকা আছে কোম্পানী মানুহজনক যদি কয় যে আপোনালোকে যদি আমাৰ কোম্পানী শেয়াৰ কিনিব খুজে তেনেহলে গোটেইখিনি পইচা একেলগে আপোনাৰ এপ্লিকেশনৰ লগতে পেমেন্ট কৰিব লাগিব তেনেহলে হেতু হ'ব ফুল পেমেন্ট আৰু কিছুমান ক্ষেত্ৰত কোম্পানী কি কয় যে আপোনালোকে যদি আমাৰ কোম্পানী শেয়াৰ কিনিব খুজে তেনেহলে 10 টকাটো আপুনি একেলগে নিদিলেও হ'ব আপুনি এটো পাৰ্ট কে পেমেন্ট কৰিব পাৰিব হেতু কোৱা হয় ইনস্টলমেন্ট পেমেন্ট তো আজি আমি এই ইনস্টলমেন্ট পেমেন্টৰ ওপৰতে আমাৰ বেছিভাগ প্ৰেক্টিকেল থাকে আৰু 99% কেছত আমি ইনস্টলমেন্ট পারচেজৰ বিষয়ে জানিব লগা থাকে তো আমি আজি ইনস্টলমেন্ট পারচেজ সিস্টেমত কি ধৰণে আমি শেয়াৰ কিনিব পাৰো মানে কোম্পানী কি ধৰণে শেয়াৰ ইস্যু কৰিব পাৰে তাৰ ওপৰত আমি আলোচনা কৰিম সো প্ৰথমতে সাপোজ ইয়াতে মই স্টেপ বাই স্টেপ এটা ডায়াগ্ৰামৰ জৰিয়তে বুঝাৰ চেষ্টা কৰো তো এই কোম্পানীটো এই আমি যেহেতু আমাৰ বুকস অফ একাউন্টস টু কোম্পানীৰ ফালৰ পৰা মানে বনাম তেনেহলে আমি আমাক নিজক কোম্পানীৰ একাউন্টেন্ট হিচাপে ট্ৰিট কৰিম সাপোজ আমাৰ কোম্পানীয়ে এই মানুহলৈ কি কৰিছে শেয়াৰ ইস্যু কৰিছে তো এই মানুহজনে প্ৰথমতে কি কৰিব লাগিব এপ্লিকেশন দিব লাগিব এতিয়া যেতিয়া এই মানুহজনে এপ্লিকেশন দিব আমাৰলৈকে কোম্পানীলৈ পঠাব তেতিয়া এই এপ্লিকেশনৰ লগত কি কৰিব লাগিব মানুহগৰাকীয়ে পইচাও পেমেন্ট কৰিব লাগিব এতিয়া যদি পার্ট কে পেমেন্ট হৈছে তাবা নিশ্চয় গোটেইখিনি পইচা এপ্লিকেশনৰ লগত দিয়া নাই যিখিনি পইচা কোম্পানীৰ প্ৰসপেক্টাছত উল্লেখ কৰা আছে মানে কোনটো স্টেপত কিমান পইচা দিব লাগিব এটো কোম্পানীৰ প্ৰসপেক্টাছত উল্লেখ থাকে হেইদৰে এপ্লিকেশনৰ লগত হিখিনি পইচা কোম্পানীলৈ পঠাব তেনেহলে প্ৰথম জাৰ্নাল এন্ট্ৰি যোনটো আমি কৰিম ফাৰ্স্ট আমাৰ যোনটো জাৰ্নাল এন্ট্ৰি হ'ব ফাৰ্স্ট জাৰ্নাল এন্ট্ৰিজ আমি ইন দা বুকস অফ কাৰ বুকত কৰি আছো কোম্পানীৰ বুকত প্ৰথম এন্ট্ৰি হ'ব সদায় কাৰ কাৰণে এপ্লিকেশনৰ কাৰণে ফাৰ্স্ট এন্ট্ৰি হ'ব এপ্লিকেশনৰ কাৰণে এতিয়া এপ্লিকেশনৰ প্ৰথম এন্ট্ৰি হ'ব মানি ৰিসিপ্ট ঠিক আছে কোম্পানী প্ৰথম এন্ট্ৰি কি কৰিব মানি
ৰিসিভ কোম্পানী তাতে পইচা আহিব কোম্পানী মানি ৰিসিভ কৰিব তো যেতিয়া কোম্পানী তাতে পইচা আহিব নিশ্চয় কোম্পানীৰ বেংক ব্যালেন্স বাঢ়িব সেই কাৰণে কোম্পানীৰ বেংক একাউন্ট কি হৈ যাব বেংক একাউন্ট ডেবিট হ'ব হয়নে আমাৰ বেংক ব্যালেন্স বা কোম্পানীৰ বেংক ব্যালেন্স বাঢ়া মানে অ্যাসেট বাঢ়া আৰু আমি মডাৰ্ন কনসেপ্টত ফাৰ্স্ট ইয়াৰত শিকিছিলো বেংক ব্যালেন্স বাঢ়িলে মানে অ্যাসেট বাঢ়িব কোম্পানীৰ সম্পত্তি বাঢ়িব আৰু অ্যাসেট ইনক্ৰিজ হলে ডেবিট হয় টু কিহৰ পইচা পাই আছে এপ্লিকেশনৰ পইচা টু শেয়াৰ এপ্লিকেশন একাউন্ট টু শেয়াৰ এপ্লিকেশন একাউন্ট এতিয়া এই কেছত এপ্লিকেশন টু আমি কি বুলি ভাবিম ক্ৰেডিটৰ মানে লায়াবিলিটি বুলি ভাবিম ঠিক আছে ক্ৰেডিটৰ বা লায়াবিলিটি বুলি ভাবিম তাৰ মানে এপ্লিকেশন টু পঠোৱাৰ লগে লগে আৰু এটা কেস কি আৰাইজ হয় এপ্লিকেশন টু কেতিয়াবা একসেপ্ট হ'ব পাৰে কেতিয়াবা ৰিজেক্ট হ'ব পাৰে তো যেতিয়ালৈকে আমি এপ্লিকেশন টু একসেপ্ট নকৰো তেতিয়ালৈকে এপ্লিকেশন টু আমি লায়াবিলিটি বুলি ট্ৰিট কৰিম তাৰ মানে এই মানুহজনৰ পৰা আমি পইচা আনিছো মানুহজনক আমি লায়াবিলিটি বা আমাৰ ক্ৰেডিটৰ বুলিয়ে ট্ৰিট কৰিম ক্ৰেডিটৰ মানে ক্ৰেডিটৰৰ একাউন্ট হেড কি লায়াবিলিটি তো ক্ৰেডিটৰ বুলি ট্ৰিট কৰিম যেতিয়া আমি এই মানুহজনৰ পইচাটো বা মানুহজনৰ এপ্লিকেশনটো একসেপ্ট কৰিম মানে কোম্পানী যেতিয়া এপ্লিকেশনটো একসেপ্ট কৰিব তেতিয়া আমি এপ্লিকেশনৰ পইচাটো কোম্পানীৰ ক্যাপিটালত ট্ৰান্সফাৰ কৰি দিম তো প্ৰথম কেছত কি আছে মানি ৰিসিপ্টৰ এন্ট্ৰি তাৰ পিছত আমি মানি ৰিসিভৰ পিছত আমাৰ ট্ৰান্সফাৰৰ এন্ট্ৰি হ'ব ট্ৰান্সফাৰ তো ট্ৰান্সফাৰৰ কেছত ট্ৰান্সফাৰ এন্ট্ৰি কেতিয়া হ'ব যেতিয়া এপ্লিকেশনটো কি হ'ব একসেপ্ট কৰিব কোম্পানী যেতিয়া এপ্লিকেশনটো একসেপ্ট কৰিব তেতিয়া কোম্পানী এই এপ্লিকেশনৰ একাউন্টটো ডিলিট কৰিব লাগিব মানে এপ্লিকেশনৰ একাউন্টটো ক্লোজ কৰি দিব লাগিব তো এপ্লিকেশনৰ পইচাটো কোন একাউন্টলৈ পঠাব ক্যাপিটাল একাউন্ট তো আমি ক্লোজ কৰিলে কি কৰিম আগৰ এন্ট্ৰিটোত আমাৰ এপ্লিকেশন ক্ৰেডিট হৈছে ক্লোজ কৰিবলৈ হলে এপ্লিকেশনটো আমি অপোজিট এন্ট্ৰি কৰিম শেয়াৰ এপ্লিকেশন একাউন্ট ডেবিট হৈ যাব এবাৰ আমি যেহেতু এপ্লিকেশনটো ক্লোজ কৰি আছো তো ক্ৰেডিট আছিল আগতে আমি ডেবিট কৰি দিলো আৰু এই পইচাটো যেহেতু একসেপ্ট হৈছে সেই কাৰণে কোম্পানীৰ ক্যাপিটাল ইনক্ৰিজ হ'ব টু শেয়াৰ ক্যাপিটাল একাউন্ট ঠিক আছে তো প্ৰথম এন্ট্ৰিত আমি কি পাইছো বেংক একাউন্ট ডেবিট হল টু শেয়াৰ এপ্লিকেশন একাউন্ট আৰু ট্ৰান্সফাৰ হ'ব কেতিয়া ট্ৰান্সফাৰ হ'ব যেতিয়া এপ্লিকেশনটো একসেপ্ট হ'ব তেন্তে হ'ব শেয়াৰ এপ্লিকেশন একাউন্ট ডেবিট টু শেয়াৰ ক্যাপিটাল একাউন্ট তাৰ পিছত আমি কি পাম কেতিয়াবা আমাৰ এই এপ্লিকেশনটো ৰিজেক্ট হয় যদি এপ্লিকেশন ৰিজেক্ট হয় তেতিয়া কি এন্ট্ৰি হ'ব তো আমি ইয়াতে লিখি ললো ৰিজেক্ট তারপর সাপোজ আমাৰ এপ্লিকেশনটো ৰিজেক্ট হল তো কোম্পানীৰ তাতে এই মানুহজনে কি এপ্লিকেশন পঠাইছিল তো এপ্লিকেশনৰ লগত তো নিশ্চয় টকাও পঠাইছিল কিবা কাৰণত কোম্পানী তাৰ এপ্লিকেশনটো ৰিজেক্ট কৰিছে তাৰ মানে ৰিজেক্ট কৰাৰ লগে লগে কি কৰিব লাগিব কোম্পানী তাৰ পইচাটো আকৌ কি এই মানুহজনলৈ ঘূৰাই দিব লাগিব তো যেতিয়া আমি পইচাটো ঘূৰাই দিম কোম্পানীৰ বেংক ব্যালেন্স প্ৰথমতে ৰিসিভ কৰাৰ সময়ত তো বাঢ়িছিল ঘূৰাই দিয়াৰ সময়ত কি হ'ব বেংক ব্যালেন্স ডিক্ৰিজ হ'ব তো বেংক ব্যালেন্স ডিক্ৰিজ হলে এসেট কমিব আৰু এসেট কমিলে কি হয় ক্ৰেডিট হয় আৰু কিহৰ পইচা ঘূৰাই দি আছে এপ্লিকেশনৰ পইচা ৰিসিভ কৰাৰ সময়ত এপ্লিকেশন ক্ৰেডিট আছিল ঘূৰাই দিয়াৰ সময়ত আমি ৰিভাৰ্স এন্ট্ৰি কৰিম তো এন্ট্ৰি হ'ব শেয়াৰ এপ্লিকেশন একাউন্ট ডেবিট শেয়ার এপ্লিকেশন একাউন্ট ডেবিট হৈ যাব ডেবিট টু কি হৈ যাব শেয়ার টু বেংক একাউন্ট ঠিক আছে টু বেংক একাউন্ট তো আমি ইয়াতে দুটা কেস পাইছো এপ্লিকেশন প্ৰথমতে এপ্লিকেশনৰ এন্ট্ৰিত আমি মানি ৰিসিভ কৰিম টকা ৰিসিভ কৰাৰ পিছত দুটা কন্ডিশন হ'ব পাৰে এপ্লিকেশন একসেপ্ট হ'ব পাৰে বা ৰিজেক্ট হ'ব পাৰে একসেপ্ট হলে এপ্লিকেশনৰ পইচাটো আমি ক্যাপিটাললৈ ট্ৰান্সফাৰ কৰিম আৰু ৰিজেক্ট হলে যোনটো আমি ৰিসিভৰ এন্ট্ৰি কৰিছো সেই এন্ট্ৰিটো আমি ৰিভাৰ্স এন্ট্ৰি কৰিম তো যেতিয়া এপ্লিকেশন একসেপ্ট হ'ব তাৰ পিছৰ কেছত আহিব এলটমেন্ট মানে শেয়াৰটো এলট কৰিব এতিয়া তো এলট কৰাৰ আগতে ফাৰ্স্ট এন্ট্ৰি কি হ'ব ডিউ এন্ট্ৰি কৰিব লাগিব তাৰ মানে মানুহজনক আমি কম যে আপোনাৰ দিয়া এপ্লিকেশনটো আমি একসেপ্ট কৰিছো মানে কোম্পানীয়ে কৈ আছে যে আপুনি দিয়া এপ্লিকেশনটো আমি একসেপ্ট কৰিছো আৰু আপোনাৰ নামত আমি শেয়াৰ এলট কৰিম গতিকে আপোনাৰ যোনটো এলটমেন্টৰ পইচাখিনি আছে আপুনি যেহেতু পাৰ্ট-পাৰ্টকে পেমেন্ট কৰি আছে এলটমেন্টৰ পইচাটো আপুনি দিয়ক তো মানুহজন যেতিয়া কোম্পানী যেতিয়া মানুহজনলৈ নোটিসটো পঠাব নোটিসটো পঠোৱা মানে ডিউৰ এন্ট্ৰি বা ডিউৰ নোটিস পঠাই আছে তেতিয়া ডিউৰ এন্ট্ৰি কৰিব লাগিব তো এতিয়া আপুনি ইয়াতে মন কৰিব লগা কথা আছে যে যেতিয়া মানুহজনে ফার্স্ট টাইম আমাৰ তাতে কি এপ্লিকেশন পঠাইছিল তেতিয়া মানুহজনক আমি ক্ৰেডিটৰ বুলি ভাবিছিলো তাৰ পিছত যেতিয়া তাৰ এপ্লিকেশনটো আমি একসেপ্ট কৰিছো তাক আমি ক্ৰেডিটৰ বুলি ভাবা নাই এতিয়া হে মানুহজন আমাৰ কোম্পানীৰ কি হৈ গৈছে অনাৰ হৈছে আৰু অনাৰৰ পৰা পইচা পালে ক্যাপিটাল বুলি কোৱা হয় সেইকাৰণে আমি শেয়াৰ ক্যাপিটালত ট্ৰান্সফাৰ কৰিছো এতিয়া আমি মানুহজনক কি কম যে আপোনাৰ দিয়া এপ্লিকেশনটো আমি একসেপ্ট কৰিছো তাৰ মানে নিশ্চয় আপোনাৰ পৰা আমি পইচা পাও এতিয়া হয়নে আপোনাৰ আমাৰ মাজত কি হল এগ্ৰিমেন্ট হৈ গল আপোনাৰ পৰা পইচা পাম তো মানুহজনলৈ যেতিয়া আমি নোটিস পঠাম মানুহজনক এবাৰ আমি ডেটাৰ বুলি ভাবিম ডেটাৰ মানে মানুহজনৰ পৰা পইচা পাব লগা হে আছে তো ডেটাৰ মানে কি এসেট সেই কাৰণে আমি কাৰ পইচা পাম এলটমেন্টৰ পইচা পাম এন্ট্ৰি হ'ব শেয়াৰ এলটমেন্ট একাউন্ট ডেবিট শেয়াৰ
allotment account debit share allotment debit হৈ যাব to share capital account ঠিক আছে to share capital account আৰু যেতিয়া আমি ডিউৰ পিছত যেতিয়া আমি পইচাটো পাম মানি ৰিসিভ হ'ব আমাৰ মানি ৰিসিভ যেতিয়া আমি পইচাটো পাম কিহৰ পইচা পাম আমি allotmentৰ পইচা পাম পইচা পালে কোম্পানীৰ বেংক ব্যালেন্স বাঢ়িব তো বেংক একাউন্ট কি হৈ যাব ডেবিট হ'ব টু কিহৰ পইচা পাই আছে টু শেয়ার allotment account ঠিক আছে শেয়ার allotmentৰ পইচা পাইছো তাৰ পিছত আহিব আমাৰ কলছৰ এন্ট্ৰি এতিয়া কলছ বেছিভাগ ক্ষেত্ৰত ফাৰ্স্ট কল আৰু সেকেন্ড বা ফাইনাল কল হ'ব পাৰে তো ফাৰ্স্ট কল বা সেকেন্ড কল এটো দুটা এন্ট্ৰি সেমে হয় তো কলছ মানে কি যেতিয়া আমি কোনোবাৰ এই মানুহজনৰ তাতে কোম্পানী শেয়ার অ্যাপ্লিকেশন দিছিলে অ্যাপ্লিকেশনৰ পইচা একসেপ্ট হৈছে allotmentor ডিউ নোটিস পঠাইছিলে allotmentor পইচাও দিছে এতিয়া এই মানুহজনৰ তাতে কোম্পানী আকৌ নোটিস এটা পঠাব যে আপোনাৰ নামত শেয়ার এলট কৰিছো আৰু আপোনাক এতিয়া আমি শেয়ার সার্টিফিকেট দিম আপুনি যে আমাৰ কোম্পানী শেয়ারটো কিনিলে আপুনি সার্টিফিকেট পাব গতিকে এই লাস্ট যোনটো ইনস্টলমেন্ট আছে এটো আপুনি পেমেন্ট কৰি দিওক তো এই যে আমি আকৌ তাক ডিউৰ নোটিস পঠালো তেনেহলে ডিউৰ এন্ট্ৰি এবাৰ আমি কিহৰ পইচা পাম কলছৰ পইচা এই কাৰণে শেয়ার কলছ একাউন্ট ডেবিট হৈ যাব শেয়ার কলছ একাউন্ট ডেবিট হ'ব আৰু কলছ পালে পইচাটো পালে আমাৰ ক্যাপিটাল ইনক্রিজ হ'ব টু শেয়ার ক্যাপিটাল একাউন্ট ঠিক আছে তাৰ পিছত যেতিয়া আমি পইচা পাম মানি ৰিসিভড যেতিয়া আমি পইচা পাম তেতিয়া কোম্পানীৰ বেংক ব্যালেন্স নিশ্চয় বাঢ়িব তো বেংক একাউন্ট ডেবিট হ'ব টু শেয়ার কলছ একাউন্ট ঠিক আছে এইকেইটা আমাৰ বেসিক এন্ট্ৰি তো ইয়াতে আমি কি পাইছো ফার্স্ট এন্ট্ৰি আমি সদায় অ্যাপ্লিকেশনৰ পাম অ্যাপ্লিকেশনৰ সময়তে মানি ৰিসিভটো প্ৰথম হ'ব তাৰ পিছত ট্ৰান্সফাৰ বা ৰিজেক্ট হ'ব একসেপ্ট হলে ট্ৰান্সফাৰ আৰু ৰিজেক্ট হলে আমি ৰিভার্স এন্ট্ৰি কৰিম ৰিসিভৰ ৰিভার্স এন্ট্ৰি কৰিম যেতিয়া অ্যাপ্লিকেশন একসেপ্ট হ'ব তাৰ পিছত allotmentor সময়ত ডিউ আগত তাৰ পিছত মানি ৰিসিভ কলছৰ সময়ত ডিউ আগত তাৰ পিছত মানি ৰিসিভ এইকেইটা আমাৰ বেসিক এন্ট্ৰি তাৰ উপৰিও আমি কি চাইছিলো হিদিনা যে শেয়ার প্রিমিয়ামতো ইস্যু কৰিব পাৰে শেয়ার প্রিমিয়ামতো ইস্যু কৰিব পাৰে তাৰ মানে কোম্পানী বিচাৰিলে 10 টকাৰ শেয়ারটো 12 টকাটো ইস্যু কৰিব পাৰে তো 10 টকা আমাৰ ফেস ভ্যালু আছিল ফেস ভ্যালু মানে মেমোরেন্ডাম অফ এসোসিয়েশনত 10 টকাৰ কথা উল্লেখ আছে এতিয়া আমি বিক্রি কৰি আছো 12 টাকা তাৰ মানে ইয়াতে আমি 2 টকা বেছি দামত মানে বিক্রি কৰি আছো শেয়ারটো এই যে 2 টকা এক্সট্রা পইচাটো এই এক্সট্রা পইচাটো প্রিমিয়াম মানি কোৱা হয় আৰু কোম্পানী একটে কৈছে এই প্রিমিয়ামৰ পইচাটো ক্যাপিটালৰ লগত আমি ৰাখিব নোৱাৰো গতিকে এই প্রিমিয়ামৰ পইচাটো আমি এটা সেপাৰেট একাউন্ট খুলি তা হে একাউন্টলৈ ট্রান্সফার কৰিব লাগিব তাই আৰু এই সেপাৰেট একাউন্টক কি বুলি কোৱা হয় সিকিউৰিটিজ প্রিমিয়াম বুলি কোৱা হয় তেনেহলে এই সিকিউৰিটিজ প্রিমিয়ামৰ পইচাটো ম্যাক্সিমাম কেছত allotmentor লগতে কোশ্চেনত থাকে তো প্ৰথমতে আমি allotmentor লগত চাম যদি allotmentor লগত থাকে তেনেহলে কি এন্ট্ৰি হ'ব সো allotmentor যেতিয়া আমি পইচাটো ডিউৰ এন্ট্ৰি নোটিস পঠাম তো আমি কি কৰিম শেয়ার allotment account ডেবিট হ'ব শেয়ার allotment account ডেবিট হয়নে allotment account debit suppose 12 rupees 12 টাকা আছে to share capital account 12 টাকার ভিতর 10 টাকা হে ক্যাপিটালৰ আর বাকি পয়সা কিনি to securities premium account ইয়াতে 2 টাকা আহিব তার মানে ইয়াতে আমি কি গম পালো যে যোনখিনি পইচা আমি allotmentot পাই আছো এই যে 12 টাকা যে আমি allotmentot পাই আছো এই 12 টাকাৰ ভিতৰতে 10 টাকা একচুয়ালি ক্যাপিটালৰ পইচা আৰু 2 টাকাটো এক্সট্ৰা পইচা এই 2 টাকাটো আমি সদায় বেলেগ ফান্ডত ট্রান্সফার কৰিব লাগিব এই 2 টাকাটো আমি কোড ট্রান্সফার কৰি দিছো সিকিউৰিটিজ প্রিমিয়াম একাউন্টত ট্রান্সফার কৰি দিছো আৰু এই পইচাখিনি কোম্পানী দিয়া কিছুমান ইনস্ট্ৰাকশন মতেহে আমি ইউজ কৰিব পাৰিম ঠিক একেদৰে যদি আমাৰ কলছৰ লগত থাকে তাহলে কলছৰ লগত থাকিলে আমাৰ এন্ট্ৰি হ'ব শেয়ার কলছ একাউন্ট ডেবিট to share capital account to securities premium account কেতিয়াবা অ্যাপ্লিকেশনৰ লগত থাকে তো অ্যাপ্লিকেশনৰ লগত যেতিয়া থাকিব তেতিয়া আমি প্ৰথম এন্ট্ৰিটো আমাৰ সেম বেংক একাউন্ট ডেবিট টু শেয়ার অ্যাপ্লিকেশনে হ'ব কিন্তু যেতিয়া অ্যাপ্লিকেশনৰ পইচাটো একসেপ্ট কৰাৰ পিছত শেয়ার অ্যাপ্লিকেশনৰ পইচাটো যেতিয়া আমি একসেপ্ট কৰিছো শেয়ার অ্যাপ্লিকেশনৰ পইচাটো একসেপ্ট কৰিছো কিমান 12 টাকা অ্যাপ্লিকেশন একসেপ্ট কৰিছিলো এই পইচাটো যেতিয়া আমি শেয়ার ক্যাপিটালত ট্রান্সফার কৰিম তেতিয়া মই তাতে 10 টাকা হে ট্রান্সফার কৰিম দুটো 2 টাকা এক্সট্ৰা আছে হেতু আমি সিকিউৰিটিজ প্রিমিয়ামলৈ ট্রান্সফার কৰিম ঠিক আছে তো এইখিনি আমাৰ জাৰ্নালিটি জানিব লাগিব তো আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে অলপ শিকিবলৈ পাইছে যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ